আজি আমাৰ ইয়াত ভূঞা গাঁও সভাৰ হীৰক জয়ন্তী আৰু বাসুদেৱ সংঘৰ সোণালী জয়ন্তী উৎসৱ বিভিন্ন কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰা হৈছে। প্ৰথমে পতাকা উত্তোলন কাৰ্যসূচী, তাৰপিছত আমাৰ তেনেকুৱাকৈ স্মৃতি তৰ্পণ অনুষ্ঠান, বৃক্ষৰোপণ, ভাগৱত পাঠ, এই মংগলাচৰণ কাৰ্যসূচীৰে বিভিন্ন ঠাইৰ পৰা ব্যক্তিসকল আহি ইয়াত তেনেকুৱাকৈ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আটাইকে মই মোৰ তৰফৰ পৰা ধন্যবাদ যাচিছোঁ। ভৱিষ্যতেও এনেকুৱা ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক যেন দিহা পৰামৰ্শ দি ভুল ত্ৰুটিবোৰ আঙুলিয়াই দি আমাক যেন মানে উৎসাহী কৰে, তাৰ বাবে মই মোৰ ফালৰ পৰা এটা অনুৰোধ জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। অসমৰ ভূঞাবাসী ৰাইজৰ বহু অপেক্ষিত আশাৰ হেঁপাহৰ আমাৰ ভূঞা সভাৰ হীৰক জয়ন্তী আৰু ভূঞা বাসুদেৱ সংঘৰ সোণালী জয়ন্তীৰ আজি শুভ আৰম্ভণি 9:15 বজাত আপোনাৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰে আৰম্ভ হয়। আমাৰ এটা ধুনীয়া কাৰ্যসূচী আজি পতাকা উত্তোলক আমি যিসকলক আমন্ত্ৰণ কৰিছিলোঁ প্ৰায়ভাগে আহি উপস্থিত হৈ আমাক বহুত উৎসাহ দিলে, আমি বহুত আনন্দিত হ'লোঁ। আৰু এনেকুৱাকৈ আমাৰ বৃক্ষৰোপণ স্মৃতিতৰ্পণ কাৰ্যসূচী সফলভাৱে সমাপ্তি হ'ল। এতিয়া আৰু আমাৰ এটা আমি 12ৰহণীয়া এটা সাংস্কৃতিক দল আমি হেৰিৰ পৰা আহিছে, কাহিলীপাৰাৰ পৰা। তেখেতসকলে তেওঁলোকৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব। তাৰপিছত আমাৰ গধূলি ভাগত আধুনিক নৃত্য প্ৰতিযোগিতা আছে। অহাকালি অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা আছে। 9 তাৰিখে আৰিয়া প্ৰজ্বলন। এই আৰিয়া প্ৰজ্বলনত আমি বহুত আৰিয়া যাত্ৰী হ'ব বুলি এইবাৰ আশা কৰিছোঁ। অইনবাৰতকৈ এইবাৰ মানে যিহেতু বিভিন্ন আৰিয়া যাত্ৰীবিলাকে বিভিন্ন ঠাইৰ পৰা যোগাযোগ কৰি আছে, পঞ্জীয়ন চলি আছে, আমি প্ৰায় 10,000 মান আৰিয়া যাত্ৰী হ'ব বুলি আমি আশা কৰিছোঁ আৰু সেই হিচাপে আমি ব্যৱস্থাও কৰিছোঁ। গতিকে সমূহ ভক্তবান ৰাইজক আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই সভা মহোৎসৱৰ হীৰক জয়ন্তী আৰু বাসুদেৱ সংঘৰ সোণালী জয়ন্তীত আহি আমাৰ লগত আহি উপস্থিত হৈ আমাক সহযোগ কৰক। আৰু আমি আন্তৰিকতাৰে সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা